গুৱাহাটীত অনুষ্ঠিত হ'ব লগা অসম ভিত্তিক পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নলবাৰী জিলাৰ প্ৰতিযোগী বাছনি কৰাৰ উদ্দেশ্যে দেওবাৰে চামতাত নলবাৰী জিলাৰ পাঞ্জা সন্থাৰ উদ্যোগত ভিক্টৰ ফিটনেছ জিমৰ সহযোগত পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনৰ প্ৰায় 60 গৰাকী খেলুৱৈয়ে অংশ লোৱা উক্ত প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলে ৰাজ্যিক প্ৰতিযোগিতাত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰিব। উল্লেখযোগ্য যে পাঞ্জা খেলৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ নলবাৰী জিলা পাঞ্জা সন্থাই জিলাখনৰ বিভিন্ন প্ৰান্তত পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। দ্বিতীয় বাৰ্ষিক এই পাঞ্জা প্ৰতিযোগিতাখন চামতাৰ ভিক্টৰ জিমে ফিটনেছ ভিক্টৰ জিমৰ সহযোগত অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ এই জিলাখনত গোটেইখিনি ল'ৰা নতুন ছোৱালী উপস্থিত হোৱাই নাই আৰু ভৱিষ্যতে আৰু আমি সৃষ্টি কৰিব পাৰিম বুলি আশা কৰিছোঁ। মই বহুত বছৰ ধৰি পাঞ্জা খেলিছোঁ, কিন্তু মই বজালী জিলা, কামৰূপ জিলা, মৰিগাঁও জিলা বিভিন্ন জিলাৰ পৰা খেলিছোঁ। এতিয়া যিহেতু আমাৰ জিলাটোৱে অনুষ্ঠান আমি কৰিব পৰা নাই, গতিকে যাতে আমাৰ জিলাটো আমি ভালদৰে অনুষ্ঠিত কৰিব পাৰোঁ বা আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে নতুন এই সদস্যসকলক মই শিকাই আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মোৰ বোধেৰে আৰু ইয়াত যিবিলাক ল'ৰাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, ইয়াৰ পৰা আমি ৰাজ্যিক পাঞ্জালৈ বাছনি কৰা হ'ব। ইয়াত গোটেইখিনি ল'ৰাই নতুন, কিন্তু ভাল খেলুৱৈ ইয়াৰ আছে বুলি মই বিশ্বাস কৰোঁ আৰু ভৱিষ্যতে আৰু ভাল হ'ব। আৰু 6, 7, 8 তাৰিখে গুৱাহাটীত লাষ্টগেটত PWD কনফাৰেঞ্চ হলত অনুষ্ঠিত হ'ব গেমখন। গতিকে আশা কৰিছোঁ আৰু ভালদৰে ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিব পাৰিব। ইয়াত প্ৰায় 60জন খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু ৰাজ্যিক পাঞ্জাত বহুত কেটেগৰী আছে, জুনিয়ৰ, ছিনিয়ৰ, ইউথ, মাষ্টাৰ, গ্ৰেণ্ড মাষ্টাৰ বিভিন্ন কেটেগৰী আছে। কিন্তু আমাৰ ইয়াত যিহেতু নতুন, আমি গতিকে ল'ৰাখিনিক উৎসাহিত কৰাৰ কাৰণে আমাৰ সাধাৰণ অলপমান হ'লেও প্ৰাইজ মানি দিয়াৰো এটা ব্যৱস্থা কৰিছোঁ। গতিকে এনেকৈ ভাবিছোঁ আৰু ভাল সুকলমে পাৰ হৈ যাব অনুষ্ঠানটো। প্ৰথমতে ইয়াত উপস্থিত মোৰ সাংবাদিক দাদা বুলিয়ে ক'লোঁ, দাদাসকলক মই নমস্কাৰ জ্ঞাপন কৰিলোঁ। তো আজি এই খেলখন যি অনুষ্ঠিত কৰা হৈছে, আমি অনুষ্ঠিত কৰিছোঁ এইটো সন্থাৰ লগত, এইটো পিপুলছ আৰ্ম ৰেচলিং ফেডাৰেশ্যন ইণ্ডিয়া। বৰ্তমান সময়ত ভাৰতৰ সকলোতকৈ সৰ্ববৃহৎ পাঞ্জাৰ এছ'চিয়েশ্যন এইটোৱে ক'ব লাগিব, আৰু য'ত নেকি ইহঁতে টিভিতো লাইভ টেলিকাষ্ট কৰে, য'ত প্ৰ' পাঞ্জা বুলি এওঁলোকৰ নিজৰে এটা গেম হয়, IPL টাইপৰ হয় গেমটো। প্লেয়াৰ চিলেকশ্যন কৰে, প্লেয়াৰ কিনি লৈ যায়, টিভিত দেখুৱায়। তো সেই সন্থাৰ লগত লগ লাগি আৰু লগতে ফিটনেছ ভিক্টৰ জিমৰ সহায়ত আজি আমি ডিষ্ট্ৰিক্ট চিলেকশ্যন গেমখন ইয়াত অনুষ্ঠিত কৰিছোঁ। ইয়াৰ পিছত হ'ব ৰাজ্যিক, আৰু লগতে ইয়াত যোনখিনি প্লেয়াৰে 1st, 2nd, 3rd পাব, সিহঁতক আমি নেক্সট ডিচেম্বৰত যোনখন গেম আছে 6, 7, 8 ডিচেম্বৰ, তাত সিহঁতে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু ইয়াত আমি আজি 4টা কেটেগৰীত কৰিছোঁ, ৰাইট হেণ্ডত 4টা কেটেগৰী আৰু লেফ্ট হেণ্ডত প্ৰায় 2-3টা কেটেগৰী কৰিম বুলি ভাবিছোঁ। এতিয়ালৈকে আমি সেইটো ঘোষণা কৰা নাই। আৰু লগতে বহুত কেইজন প্লেয়াৰ ইয়াত উপস্থিত হৈছে, যিহেতু নলবাৰী ডিষ্ট্ৰিক্ট ভিত্তিত পতা হৈছে খেলখন, তো সেইকাৰণে অকল নলবাৰী ডিষ্ট্ৰিক্টৰ প্লেয়াৰকে এলাউ কৰা হৈছে। আৰু খুব এটা সুন্দৰ পৰিৱেশ আজি ইয়াত চামতাত নলবাৰী জিলাৰ। আৰু লগতে বহুত বেলেগ বেলেগ ধৰণৰ প্লেয়াৰ আহিছে, বেলেগ বেলেগ ৱেইট কেটেগৰীৰ, আৰু ময়ো নিজে পাৰ্টিচিপেট কৰিম। মই যিহেতু আমাৰ নলবাৰী জিলা পাঞ্জা সন্থাৰ সম্পাদক, আৰু লগতে গোটেইখিনি এয়া আমি ৰেফাৰী মাতি আনিছোঁ বাহিৰৰ পৰা, এওঁ মচলপুৰৰ পৰা আহিছে, এওঁ বাহিৰতে, আৰু লগতে দাদা আছে, আমাৰ ছাৰ আছে। গোটেইখিনি সহায়ত আজি এই অনুষ্ঠানটো আমি এনেকৈ উদযাপন কৰিলোঁ। আৰু অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।